মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে যে হাফ ইয়াৰলি এক্সামৰ ক্লাছ 10ৰ গাৰ্মেণ্ট ডিজাইনিঙৰ কুৱেশ্যন পেপাৰ লাগে। গতিকে মই তোমালোকৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। ইয়াৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন কমন আহিব, তোমালোকে শেষলৈকে চাই থাকা। আৰু শেষত তোমালোকক জনাম যে এই কুৱেশ্যন পেপাৰখন তোমালোকে ক'ত পাবা। থিয়ৰিত 1 নম্বৰত দিছিলে এই নম্বৰটো যে শৰীৰৰ 8 ভাগক কি বুলি কোৱা হয়। ইয়াত 10টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ কৰি টোটেল 10 নম্বৰ। বি নম্বৰ প্ৰশ্ন, লো কোন যুগত আৱিষ্কাৰ হৈছিল। চি নম্বৰ, কোন যুগক সোণালী যুগ বুলি কোৱা হয়। ডি নম্বৰ প্ৰশ্ন, কোন চনত উষা কোম্পানীয়ে চিলাই মেচিন নিৰ্মাণ কৰিছিলে। ই নম্বৰ প্ৰশ্ন, 0 ডিগ্ৰী চেলচিয়াছ অঞ্চলৰ মানুহে কি ঘৰত বাস কৰে। এফ নম্বৰ প্ৰশ্ন, 12 কিমান চেণ্টিমিটাৰ সুধিছিলে। তোমালোকে যদিহে ইয়াৰ উত্তৰখিনি জানা কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকৰ উত্তৰটো পিন কৰি দিম। আৰু যদিহে নাজানা কোনটো প্ৰশ্নৰ উত্তৰ নোৱাৰা কমেণ্ট ছেকশ্যনত সুধিবা, বা গোটেইকেইটা যদি উত্তৰ কৰি দিব লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। যি নম্বৰ প্ৰশ্ন, এটা হাউচ কোটৰ দীৰ্ঘ কিমানলৈ যোৱা হয়। এইচ নম্বৰ, স্লিভ কাক বোলা হয়। আই নম্বৰ, 13 বছৰৰ পৰা 19 বছৰৰ ল'ৰা ছোৱালীক কি বোলে। জে নম্বৰ, ব্যায়াম স্বাস্থ্যৰ কি বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, অতি পুৰণি কালত জন্তুৰ ছাল কি কামত ব্যৱহাৰ কৰিছিল। 3 নম্বৰ প্ৰশ্ন, কাপোৰ বিকাশৰ বুৰঞ্জীত 8টা পৃথক পৰ্যায়ত ভাগ কৰিছে, সেইবোৰ কি কি। 4 নম্বৰ প্ৰশ্ন, হিন্দু মুছলমান আৰু খ্ৰীষ্টানসকলে প্ৰতিকূল উৎসৱত পিন্ধা পোছাকৰ ৰঙৰ নাম লিখা। ছাইডত তোমালোকে নম্বৰবিলাক দেখিবলৈ পাইছা। 5 নম্বৰ প্ৰশ্ন, কাপোৰ চিলাই মেচিনৰ 2টা প্ৰধান অংশৰ নাম লিখিব দিছিল। 6 নম্বৰ, ইস্ত্ৰি কৰা 2টা প্ৰধান সঁজুলিৰ নাম লিখা। 7 নম্বৰ, চোলাৰ হাত কেই প্ৰকাৰ আৰু কি কি। 8 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ 4 প্ৰকাৰৰ জোৰাৰ নাম লিখা। 9 নম্বৰ প্ৰশ্ন, অপেন পইণ্ট কাক বোলে। 10 নম্বৰ প্ৰশ্ন, তলত দিয়া জোখমতে এটা ব্লাউজত কিমান কাপোৰ লাগিব অংক কৰি দেখুৱাই দিয়া। দীঘল দিছিলে 36 চেণ্টিমিটাৰ বুকু, 80 চেণ্টিমিটাৰ কান্ধ, 34 চেণ্টিমিটাৰ আৰু হাতৰ দিশ দিছিলে 15 চেণ্টিমিটাৰ। 11 নম্বৰত পূৰ্ণৰূপ লিখিবলৈ দিছিল, অৰ্থাৎ ফুলফৰ্ম লিখিবলৈ দিছিল RRB, SDI আৰু এমিৰ। 12 নম্বৰ প্ৰশ্ন, এম্ব্ৰইডাৰী কৰা 2বিধ মেচিনৰ নাম লিখিব দিছিল। 13 নম্বৰ দিছিল দক্ষ কৰ্মীৰ 3টা গুণ লিখা। 14 নম্বৰ, স্কুৱেৰ নেকৰ চিত্ৰ আঁকিব দিছিল। 15 নম্বৰত আহিছিল সম্পদ কাক বোলা, উৎপাদনৰ অৰ্থত উল্লেখ কৰা। 16 নম্বৰ প্ৰশ্ন, শৰীৰৰ অস্বাভাৱিক গঠন এটাৰ নাম লিখা। 17 নম্বৰ প্ৰশ্ন, জাতিৰ পৰিচয় দিয়া উপাদান কি কি। 18 নম্বৰ প্ৰশ্নটো আছিল উৎপাদনৰ বাবে প্ৰয়োজনীয় উপাদান কি, কোনজন অৰ্থনীতিবিদে সেই উপাদানটোৰ প্ৰয়োজনীয় বুলি কৈছে, তেওঁৰ সূত্ৰটো লিখা। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'ৰ। লগতে তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ বা কোনখন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট কৰিবা। মই চেষ্টা কৰিম তোমালোক কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰখিনিও কৰি দিবলৈ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।